ফেচবুকত পোষ্ট ৪,০০০ বিনিয়োগ কৰি ১০ লাখ হ'ল। এই বজাৰত কোটি কোটি উপাৰ্জন কৰাটো ডাঙৰ কথা নহয়। বহুত আশা দেখাই কিনে মই নিজৰ গাড়ী বিক্ৰী কৰি কিনে মই ২ লাখ টকা দিছোঁ। আপোনালোকে হেজেক্স ফাণ্ডৰ লগত জড়িত হ'ব পাৰে। এতিয়া এপছটো নাই মানে মোবাইলত এনে জাষ্ট শ্বক হয়, বস্তুটো মানে খোলা নাখায়, এপছটো বন্ধ হৈ গৈছে, পইচাটো মাৰাই গৈছে আৰু ফোন চোন ৰিচিভ নকৰে, মোবাইল চোবাইল চুইচ অফ কৰি দেখে। এতিয়া যোগাযোগ নাই, ফোন চোন নাপাওঁ আৰু মানে মানুহটোক দেখাই নাপাওঁ, ঘৰত গ'লেও বিচাৰি নাপাওঁ এনেকুৱা। এইবাৰ হেজেক্স নামৰ ট্ৰেডিং এপৰ লুণ্ঠন। বঙাইগাঁও জিলাৰ অভয়াপুৰীত প্ৰায় ৮০ কোটি টকা আত্মসাৎ কৰি পলায়ন কৰিলে ট্ৰেডিং এপ হেজেক্সে। এই গ্ৰাহকজনে গাড়ী বিক্ৰী কৰি হেজেক্সত ধন বিনিয়োগ কৰিছিল। তাৰ পিছত কি হ'ল তেওঁৰ লগত, শুনক সবিশেষ। হেডেক্সত জৰ্জবস্তি মোৰ ফালৰ পৰা মানে ২ লাখ টকা লোৱা হৈছে। বহুত আশা দেখাই কিনে মই নিজৰ গাড়ী বিক্ৰী কৰি কিনে মই ২ লাখ টকা দিছোঁ। আজি সেই পইচা মোক দিম কৰি আজি বহুত দিনৰ পৰা ঘূৰাই আছে। অমল এজন মোৰ মানুহ এজনে অভয়াপুৰীত ঘৰ। মোৰ এইটো আজি হ'ল মোটামুটি ৭ মাহমানৰ আগত ঘটনা এইটো। কিবা আপুনি লাভ পাইছিল নেকি তাৰ পৰা? লাভ মানে এনে প্ৰফিট মই ২-৩ দিনমানহে পাইছোঁ, তাৰপিছত আৰু পোৱা নাই। মই ৭০০ টকাকৈ মই পাইছিলোঁ। দুবাৰ পাইছে? অঁ, কিন্তু আপুনি ২ লাখ টকা ২ লাখ টকা ইনভেষ্টমেণ্ট কৰিছোঁ। কৈছিল আৰু যে ফৰেক্স বুলি কৈছিল। এতিয়া এপছটো বন্ধ নেকি? এতিয়া এপছটো নাই মানে মোবাইলত এনে জাষ্ট শ্বক হয়, বস্তুটো মানে খোলা নাখায়, এপছটো বন্ধ হৈ গৈছে, পইচাটো মাৰাই গৈছে আৰু ফোন চোন ৰিচিভ নকৰে, মোবাইল চোবাইল চুইচ অফ কৰি দেখে। এতিয়া যোগাযোগ নাই, ফোন চোন নাপাওঁ আৰু মানে মানুহটোক দেখাই নাপাওঁ, ঘৰত গ'লেও বিচাৰি নাপাওঁ এনেকুৱা। পলাই আছে মানে তেখেতে। এতিয়া মই ন্যায় বিচাৰিছোঁ, সেইটোৱে আৰু মোৰ যিহেতু বহুত দুখেৰে সেইটো পইচা হেৰি কৰা, সেইটো দুখীয়া মানুহ হয় আমি বহুত। যিকোনো প্ৰকাৰে পইচাটো ঘূৰাই পালে মই আনন্দিত হ'ম। ট্ৰেডিং এপ হেজেক্সৰ নামত বৰপেটাৰ আব্দুল হাই, আনোৱাৰ হুছেইন, আশু আহমেদ আৰু দীপক পাল নামৰ ব্যক্তিকেইজনে প্ৰবঞ্চনাৰে সৰ্বসাধাৰণ ৰাইজক অধিক মুনাফা লাভৰ প্ৰলোভন দি ধন আত্মসাৎ কৰা বুলি অভিযোগ তুলি আজি অভয়াপুৰী থানাত এজাহাৰ দাখিল কৰে গৌৰীয়া মৰিয়া দেশী জাতীয় পৰিষদে। ৰাইজক ৪ গুণ লাভৰ সপোন দেখুৱাই এই দুষ্ট চক্ৰটোৱে জিলাখনৰ একাংশ সম্ভ্ৰান্ত লোকৰ জৰিয়তে সৰ্বসাধাৰণ ৰাইজক প্ৰবঞ্চনাৰ জালত পেলাই লুটি নিলে কোটি কোটি টকা। বৰপেটাৰ আব্দুল হাই আচলতে ইয়াৰে মাষ্টাৰমেন। হেজেক্স নামৰ এটা কোম্পানী অভয়পুৰীলৈ তেওঁ প্ৰথমবাৰৰ কাৰণে লৈ আহে আৰু লৈ আহি পেলাই ইয়াতে কিছুমান লোক আছে, যেনে আনোৱাৰ হুছেইন, বাবু, দীপক পাল, এনেকুৱা ব্যক্তিৰ জৰিয়তে গোটেই অভয়পুৰীতে, বঙাইগাঁও জিলাৰ অভয়পুৰীতে চাৰিওপিনে তেওঁলোকে কি কয় ডাউনলাইন বুলি কয়, ডাউনলাইন বুলি দি পেলাই তাত পইচা জমা থৈ পেলাই 2 এদিনতে পইচা 2 গুণ বা 3 গুণ হোৱাৰ তেওঁলোকে প্ৰলোভন দেখুৱায়। প্ৰথম কথা হৈছে যে আপোনালোকে আচৰিত হ'ব দেখিলে যে আব্দুল হাই নামৰ ব্যক্তিজনে তেওঁ নিজৰ FB পোষ্ট কৰিছে যে এদিনত তেওঁ 50,000 50,000 টকাকৈ ইনকাম কৰিব পাৰে। গতিকে এই এনেকুৱা প্ৰলোভন তেওঁলোকে ছ'চিয়েল মিডিয়াৰ যোগেদি কৰিছে। ইয়াৰ লগতে আপুনি দেখিব যে টেংনামাৰী বাবু, যিটো বাবু নাম, তাক বাবু বুলি কয় সকলে, কেইদিনমান আগতে তেওঁ ডেলিভাৰী কৰিছিলে, চাইকেল এখন লৈ তেওঁ ডেলিভাৰী কৰিছিলে। আজি কিন্তু বিলাসী 4-চকীয়া বাহনত তেওঁ ফুৰে। আচৰিত হ'ব, কোনোবাই 2 এদিনতে যিজন ল'ৰাই ঠেলা চলাইছিলে আজি কিন্তু অট্টালিকা সাজিছে। গতিকে ৰাইজৰ এই দুখীয়া শ্ৰেণীৰ লোকৰ ধন আত্মসাৎ কৰি অট্টালিকা সজোৱা কথা আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। কাৰণ আমি দেখিছোঁ যে এনেকুৱা অবৈধ এপছৰ জৰিয়তে মানুহক একমাত্ৰ জুৰুলা কৰাৰ বাহিৰে একো নহয়। অভয়পুৰী জিলাত আপুনি দেখিবলৈ পাব যে কোনোবাই মাটি বেচি পেলাই পইচা দিছে, কোনোবাই গাড়ী বেচি পেলাই পইচা দিছে, কোনোবাই লোন লৈ পেলাই পইচা দিছে। আৰু একমাত্ৰ পইচা দিয়াৰ কাৰণ যে অভয়পুৰীত থকা কিছুমান গণ্যমান্য ব্যক্তি, চাকৰিয়াল মানুহ বা অভয়পুৰীত সম্ভ্ৰান্ত বুলি যি কওঁ আমি, সেই সম্ভ্ৰান্ত মানুহবিলাকে যায় সেই লোকসকলক কৈছে যে আপোনালোকৰ পইচা কেতিয়াও একো নহয়, সেই পইচাৰ ৰিস্ক আমি আছোঁ। ক'ৰবাত তেওঁলোকে লিখিত প্ৰতিশ্ৰুতি দিছে। গতিকে আচৰিত ধৰণৰ ঘটনা যে এনেকুৱা এটা প্ৰবঞ্চনাৰ জাল তেওঁলোকে পেলায়, যে জালৰ পৰা কোনো হাৰি আহিব নোৱাৰে। গতিকে অসম চৰকাৰে, মই পুনৰবাৰ অসম চৰকাৰলৈ ধন্যবাদ জনাইছোঁ যে ইয়াৰ বিৰুদ্ধে, এই ফৰেষ্ট এপবিলাকৰ বিৰুদ্ধে তেওঁ গৰজি উঠিছে। গতিকে অসমৰ লগতে বঙাইগাঁও জিলাৰ প্ৰত্যেকজন ব্যক্তি গ্ৰেপ্তাৰ হ'ব লাগিব। এতিয়া নিজৰ গাঁঠিৰ ধন হেৰুৱাই হাহাকাৰ কৰিছে ট্ৰেডিং এপটোত ধন বিনিয়োগ কৰা দুখীয়া ৰাইজে। অভয়াপুৰীৰ পৰা হিতেশ্বৰ মেধিৰ ৰিপৰ্ট, টাইম 8।